আচ্ছা যদি কোনোবা আহি পেলাই বাইক কিবা ধৰি লোৱা এক্সিডেন্টত ধৰা পাইছে বা কিবা ইঞ্জিন খোলা গম পাইছে তেতিয়া তুমি কি কৰিবা ইঞ্জিন খোলা তো কোনোবা ধরবে না ইঞ্জিন সিল ইঞ্জিন আছে যদি কোনোবা তুমি উলাই দিব পারে ইঞ্জিন খোলা আছে গাড়ি ফ্রি দিদি হয় নেকি এইটো আছে N160 পালসার নিউ মডেল টো হয় এই আপোনাৰ মডেল হল 23 গাড়ী মাত্ৰ 4000 কিলোমিটাৰ ৰানিং কিমান ষ্টকত ৰখা হৈছে বহুত ধুনিয়া ষ্টকত আপডেট কৰা হৈছে গাড়ী বহুত আছে NS 125 NS 160 পালসাৰ আপুনি গ্ল্যামাৰ সুপাৰ স্প্লেন্ডাৰ প্লাস আপাচি যিকোনো ধৰণৰ বাইক পাই যাব হয় এখন আপুনি 18000 টকা দি লৈ যাব পাৰে আপুনি 20000 টকাও নহয় 18000 টকা লৈ আহিলে এখন লৈ যাব পাৰিব হয়তো কিমান নেগোশিয়েবল আৰু হ'ব এখন দেখাই দিবা 220 2021 মডেল হয় এইটো আছে XL100 হয় মাত্ৰ 6 মাহ পুৰণা only 800 কিলোমিটাৰ চলিছে হয়তো ভৰসা নহব পাৰে বহুত নমস্কাৰ মিক্সমো ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ লৈ মই মুনিয়া স্বাগতম জনাইছো আজি মই পুনৰ এবাৰ আহিছো আমাৰ নগাঁৱত থকা সেকেন্ড হ্যান্ড বাইকৰ দোকান আমাৰ আৰিফ মটৰছৰ ইয়াৰ পূৰ্বতে এটা ভিডিঅ' বনাইছিলো এখন হৈছে আৰিফ মটৰছৰ সেকেন্ডখন দোকান আৰু বহুত বেছি ষ্টকত বাইক আছে যিমান দেখা পাইছে আগত মোৰ বেকত বহুত বাইক আছে ষ্টকত ফুল আপডেট আছে আৰু ইয়াত আহিলে আপুনি আপোনাৰ মন পছন্দ বাইকখন হয়তো পাই যাব পাৰে ইয়াত বাইক স্কুটি সকলোবোৰ ৰখা হৈছে দামীৰ পৰা কম দামীলৈ আপুনি সকলোবোৰ ধৰণৰ বাইক স্কুটি ইয়াত পাই যাব আৰু আমাৰ নগাঁৱৰ আৰিফ মটৰছত আহিবলৈ হলে আপুনি প্ৰথমতে আহিব লাগিব আপোনাৰ ঢিং গেটৰ নগাঁও ফালৰ পৰা আহিলে নগাঁৱৰ ঢিং গেটৰ অভাৰব্ৰিজ পাৰ কৰি আহি আপুনি হাতৰ ৰাইট সাইডে দেখা পাব আমাৰ আৰিফ মটৰছ আৰু আৰিফ মটৰছ পাৰ হৈ আমাৰ ইয়াত এইফালে আমাৰ ডিউকে হস্পিটাল পায় গতিকে ঢিং গেটৰ অভাৰব্ৰিজ আৰু ডিউকে হস্পিটালৰ মাজৰ ভাগতে আমাৰ আছে আৰিফ মটৰছ আৰু ইয়াৰ প্ৰপাৰ এড্ৰেছটো মই পুনৰ এবাৰ জনাম আৰু ইয়াত আহি আপুনি যদি কল কৰে স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি ফোন কৰিলে আপোনাক এড্ৰেছটো ইয়াত ভালকৈ জনাই দিয়া হ'ব গতিকে আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা আহিব পাৰে ইয়াত এক্সচেঞ্জৰ সুবিধা আছে কিন্তু এতিয়ালৈকে ফাইনান্সৰ সুবিধা ইয়াত উপলব্ধ হোৱা নাই যদি হয় মই জনাম ভিডিঅ'ত গতিকে আপুনি ভিডিঅ'ত থাকিব আৰু বাইক দেখুৱাই যাম বাইক পছন্দ হোৱাৰ লগে লগে আপুনি স্ক্ৰীনত নাম্বাৰ আছে কল কৰি ইয়ালৈ আহক আৰু আপোনাৰ মন পছন্দৰ বাইক ইয়াৰ পৰা লৈ যাব পাৰে গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ লগত আছে আমাৰ আলী ভাই ভালে আছা প্ৰথমতে আমি স্কুটিৰ পৰা আৰম্ভ কৰোঁ এইটো আছে এক্টিভা হয় 6G হয় এইটো 2023 মডেল হয় এইটো দিনে আপুনি 65000 আহিব কাগজপত্র সব অপারেশন আমি করে দিম ডকুমেন্টস 65 আহিব 65 কিমান মডেল 23 গাড়ী 23 লাষ্ট গাড়ী ফাৰ্ষ্ট ওনাৰ আছে ইঞ্জিন সিল মাত্ৰ 10000 কিলোমিটাৰ ৰানিং only 10000 only 10000 চলিছে 2023 গাড়ী 65 কৈছে আৰু আহিলে নেগোশিয়েবল কৰিবা কিবা এটা কমিব হয় নেগোশিয়েবল হ'ব গাড়ী নাম্বাৰ প্লেট চাই লওক গাড়ী একদম অৰিজিনাল মিটাৰ হৈ আছে না গাড়ী অৰিজিনাল হয় একদম অৰিজিনাল হয় কোনো ধৰণৰ এক্সিডেন্টাল নহয় মিটাৰ টেম্পাৰিংটো নহয় মিটাৰ টেম্পাৰিং নহয় হয় 10000 চলিছে খুব কম চলিছে 2023 গাড়ী আপুনি আহিলে নিশ্চয় নেগোশিয়েবল এটা কৰিব নেক্সট 2024 এন্ট্ৰপ হয় এইটো দিনে আপুনি 63 কৰি দিম মই কাগজপত্র কৰি দিম 63 কৰিবা না টায়াৰ একদম ওকে 63 আপুনি এখন লৈ যাব পাৰিব এন্ট্ৰক ৰেস এডিশন হয় আৰু কালাৰ একদম পুৰা খুবেই ধুনীয়া কালাৰ হয় ধুনীয়া কালাৰ কিমান চলিছে এখন এইটো 11000 ৰানিং 11000 চলিছে ন 11000 এখন আপোনাৰ ৰানিং হৈছে এন্ট্ৰক ৰেস এডিশন আহিলে নেগোশিয়েবল নিশ্চয় হ'ব ন নেক্সট আৰু এখন এটা আছে প্লেজা 2024 মডেল 24 এটা আই যাব 48000 মাত্ৰ 10000 ৰানিং 10000 চলিছে ন তো এখন আপুনি 10000 চলিছে এখন 11000 চলিছে এখন আপোনাৰ only 10000 চলিছে ন তো 10 11 10000 কিলোমিটাৰ চলিছে আপুনি এখন কিমান দিব লাগিব 48000 ন এভৰিথিং মই ডকুমেন্ট 48000 দিব লাগিব আৰু যিমান বাইক স্কুটি মই দেখাম ডকুমেন্ট ইনক্লুড থাকিব ন ডকুমেন্টেশন কৰি দিয়া হ'ব সব কৰি দিম ট্ৰান্সফাৰ যিমান কোৱা ইনস্যুৰেন্স ভেৰিফিকেশন ট্ৰান্সফাৰ সব কৰি দিম আচ্ছা যদি কোনোবা আহি পেলাই বাইক কিবা ধৰি লোৱা এক্সিডেন্টত ধৰা পাইছে বা কিবা ইঞ্জিন খোলা গম পাইছে তেতিয়া তুমি কি কৰিবা ইঞ্জিন খোলা তো কোনোবা ধরবে না ইঞ্জিন সিল ইঞ্জিন আছে যদি কোনোবা তুমি উলাই দিব পারে ইঞ্জিন খোলা আছে গাড়ি ফ্রি দি দিম হয় নেকি তো ইয়াত আগতে কৈছিলে যে যদি ইঞ্জিন খোলা কোনোবা আহি দেখাব পাৰে গাড়ী ফ্রি দিব হয় না নাই হয় গতিকে দেৰি নকৰো আগ ভিতৰলৈ যাও এখন দেখাও এইটো আছে XL100 হয় মাত্ৰ 6 মাহ পুৰণা only 6 মাহ পুৰণা XL100 বহুতৰ লাগে যে বিজনেস কৰিম XL100 লাগে ভাল কন্ডিশনৰ লাগে হয় না নাই only 6 মাহ পুৰণা গাড়ী 3000 কিলোমিটাৰ ৰানিং only 3000 কিলোমিটাৰ ৰানিং XL100 only 3000 কিলোমিটাৰ চলিছে আৰু গাড়ীৰ কন্ডিশন চাব পাৰে আপুনি যদি বিজনেস কৰিম বুলি ভাবিছে এখন বাইক লাগে XL100 লাগে যেটো এখন বিজনেসৰ কাৰণে হয় হয় না নাই খুবেই ধুনীয়া গাড়ী কিমান আস্কিং এখনত এইটো 48000 আহিব 48000 কিমান নেগোশিয়েবল কৰিবা আহিলে নেগোশিয়েবল কিবাটা কৰি দিম আমি হয় আৰু আমাৰ ভিডিঅ'ৰ পৰা আহিলে কিবা তো তুমি অফাৰ দিব লাগিব অফাৰ এটা ভিডিঅ' চোৱাৰ লাভ লাগিব না আমাৰ ভিউৱাৰ্ছৰ আমি কিবাটা দি দিম কিবা দিবা না ডিসকাউন্ট কৰি ভাল বাইক দেখুৱাইছো only 6 মান্থ পুৰণা হয়
কিমান কৈছা 48,000 48,000 হয় এখন দেখা পাইছো বুলেট ৰয়েল এনফিল্ড হয় এটা আপোনাৰ আছে 2018 মডেল 2018 রানিং হলো মাত্র 23 রানিং 23 চলিছে ন 2000 কিমানৰ 18 2018 গাড়ী ৰয়েল এনফিল্ড লগা আছে হয় কিমান কৈছা আস্কিং এখনৰ এটা 82000 আহিব 82000 ন 2018 মডেল কিমান চলিছে কৈছা 350 আছে 23000 23000 চলিছে আৰু ৰাখা হৈছে 83 ন 82 ৰখা হৈছে 82 এখনৰ আপোনাৰ আস্কিং ৰখা হৈছে আহিলে নেগোশিয়েবল কৰিব নেক্সট এখন এটা আছে আপাচি 2022 মডেল টুবি আপাচি হয় এটা যদি আপনি 78 আহিব আপাচি লৈ এটা রানিং মাত্র 22000 22000 চলিছে ন আপাচি কিমানৰ মডেল 22 মডেল কিমান কৈছা প্রাইস তো 78000 2022 মডেল কিমান চলি 22000 চলিছে এখন আপুনি লবলৈ আহিব পাৰে RTR 160 এখন দেখাই দিয়া এইটো আছে N160 পালসার নিউ মডেল টু হয় এই আপোনাৰ মডেল হল 23 গাড়ি মাত্র 4000 কিলোমিটার রানিং 2023 গাড়ি 23 গাড়ি ইমান কম চলিছে যে রানিং হোৱা নাই N160 only 4000 চলিছে কিমান কৈছা আজকে এখনৰ এইটো আহিব 75000 ন only 75000 টকা লৈ আহিলে আপুনি এখন লৈ যাব পাৰে হয়তো ইয়াত আহিলে নেগোশিয়েবল হ'ব কিবাটা কমিব গতিকে বাইক লবলৈ আহিলে আপুনি লাগিলে আপুনি মেকানিক লৈ আহক আপুনি ভেৰিফাই কৰক ভাল বাইক লৈ যাবলৈ হলে আপুনি ভাল এজন মানুহ লৈ আহিব লগত আৰু ভাল বাইক চেক কৰি ইয়াৰ পৰা লৈ যাব only 4000 চলিছে এখন পালসাৰ এটা আছে পালসার BS Pro হয় 150 পালসার 2020 ৰ হয় এটা 18000 ৰানিং মাত্ৰ 18000 মাত্ৰ 18000 আৰু লুমি যোৱা নাই এতিয়া হয় চাও পাৰে টায়াৰ চাও পাৰে only 18000 কিলোমিটাৰ চলিছে টায়াৰ নতুন হৈ আছে গাড়ী কোনো স্ক্ৰেচ নাই কিমান এখন এটা যদি আপনি 58000 আহিব 58000 ন 58000 পালসার 150 2000 কিমানৰ মডেল 2020 মডেল এখন এটা হলো প্লেটিনা হয় 110 হয় এটা আপোনাৰ 2023 চনৰ মডেল মাত্ৰ 13000 কিলোমিটাৰ ৰানিং only 13000 কিলোমিটাৰ চলিছে প্লেটিনা 2023 মডেল চাও পাৰে গাড়ী কন্ডিশন চাও পাৰে মই আৰু ভালকে দেখুৱাইছো ইঞ্জিন সিল হয় টায়াৰ ভাল হৈ আছে টায়াৰ নতুন হয় নাই নতুন টায়াৰ নতুন হয় টায়াৰ কন্ডিশন ভাল হৈ আছে কিমান আস্কিং এখন এটো 55000 আইব সব এভারেজ কি মই কৰি দিম 55000 এখন আস্কিং আছে অন টেবল নেগোশিয়েবল কৰিবা কৰিম আৰু ইনক্লুডিং ডকুমেন্ট ন ডকুমেন্টেশনৰ চিন্তা নাই ডকুমেন্ট কৰি দিয়া হ'ব হয় এটা আছে আপোনাৰ 24 মডেলৰ পালসাৰ 24 মডেল ডাবল ডিস্ক পালসার 24 মডেল হয় এটা আপোনাৰ রানিং হল 16000 কিলোমিটার 16000 চলিছে কিমান এটা দাম পাইছো 85000 টায়ার ভাল হৈ আছে ইঞ্জিন সিল তো হবই ন গ্যারান্টি আছে না গ্যারান্টি আছে চাবা কিন্তু আমাৰ ভিডিওত ইঞ্জিন সিল কৰি আছে আহি পেলাই ভিউয়ার্স ইয়াত অসুবিধা পৰিব না লাগে ঠিক আছে ইঞ্জিন সিল আছে আহিলে নিশ্চয় আপুনি ভেৰিফাই কৰি লৈ যাব নেক্সট এখন দেখাই দিয়া এটা আছে সুপার স্প্লেন্ডার হয় এটা আপোনাৰ 2024 মডেল হয় মাত্ৰ 16000 কিলোমিটার রানিং 16000 চলিছে সুপার স্প্লেন্ডার only 16000 চলিছে কালার মই দেখাই দিছো ইমান ধুনিয়া কালার কোনো ধৰণৰ স্ক্র্যাচ দেখা না পায় কোনো ফালে হয় না নাই টায়ার চাব পাৰে টায়ার নতুন কিমান কৈছা আস্কিং এটা আপোনাৰ 65000 আহিব 65000 ন 65000 এখনৰ আপোনাৰ আস্কিং আছে আৰু যেহেতু মাইলেজৰ ৰজা আপুনি এখন লবলে ইয়ালৈ আহিব পাৰে 65000 আছে আস্কিং আৰু অন টেবল নেগোশিয়েবল কৰিবা পালসাৰ এখন আছে এটো আছে আপোনাৰ পালসাৰ 150 ডাবল ডিস্কৰ 2022 চনৰ পালসাৰ একদম গুড কন্ডিশন হৈ আছে ইঞ্জিন সিল মাত্ৰ ৰানিং হল 19000 ৰানিং 19000 না 19000 এখন চলিছে মই কন্ডিশন দেখাইছো একদম গুড কন্ডিশন গাড়ী ব্ল্যাক কালাৰত আছে আৰু বহুতৰ লাগে টায়াৰ চাব পাৰে টায়াৰ একদম ভাল হৈ আছে টায়াৰ চেঞ্জ কৰিবলগীয়া হোৱা নাই আৰু বহুত ভালকে চলিব এখন বাইক কিমান এখন এটা আপোনাৰ 72000 না আহিলে নেগোশিয়েবল হৈ যাব কৰিবা হয় আহিলে নেগোশিয়েবল হ'ব সিল ইঞ্জিন হয় ইঞ্জিন সিল হয় গতিকে তুমি যদি আপোনালোকে আহে ভিডিওৰ থ্ৰুৰে আপুনি ভিডিওত দেখাব যে ভিডিওৰ ফালৰ পৰা আহিছো কিবা ইয়াত ভালেমান ডিসকাউন্ট এটা কৰিব কিবা টান কৰি মোৰ ভৰসা আছে ভালেমান ডিসকাউন্ট কৰিব এখন দেখাই দিয়া এটা আছে আপোনাৰ সিটি 110 হয় 2024 মডেল মাত্ৰ 800 কিলোমিটাৰ ৰানিং only 800 কিলোমিটাৰ ৰানিং only 800 কিলোমিটাৰ চলিছে হয়তো ভৰসা নহব পাৰে বহুতৰ যে 800 কিলোমিটাৰ চলিছে বাইক এখন ইমান কম চলিব কেনেকৈ পাৰে কিমানৰ মডেল এটা 24 মডেল 2024 মডেল কিমান আস্কিং এটা আপোনাৰ 52000 এখন আস্কিং আছে আৰু only 800 কিলোমিটাৰ চলিছে 1000ও নহয় only 800 কিলোমিটাৰ চলিছে এখন বাইক কিমান আস্কিং 52000 আৰু অন টেবল নেগোশিয়েবল কৰিবা হয় এখন দেখাই সুপাৰ স্প্লেন্ডাৰ হয় ৰেড কালাৰ সুপাৰ স্প্লেন্ডাৰ BS 6 হয় 2022 চনৰ ৰানিং হল মাত্ৰ 32 ৰানিং 32000 ন 32000 ৰানিং ইঞ্জিন সিল হয় ইঞ্জিন সিল কালার একদম
অৰিজিনাল কালাৰ ন চাব পাৰে অৰিজিনাল কালাৰ কোনো ধৰণৰ ৰিপেইণ্ট হোৱা নাই কতো আহিলে আপোনাৰ আহি যাব কৰিবা কিমান এখন এটো আপোনাৰ আহিব 55000 ন তো 55000 আস্কিং আছে আৰু আহিলে নিশ্চয় নেগোশিয়েবল হ'ব আৰু এখন আছে সুপাৰ স্প্লেন্ডাৰ এটো ব্ল্যাক কালাৰ হয় 2023 চনৰ হয় গুড কন্ডিশন হৈ আছে মাত্ৰ 10000 কিলোমিটাৰ ৰানিং হয় এটো যে নে আপোনালোকে একদম 59 ত কৰি দিও কাগজ পত্ৰ 59 ন ইনক্লুডিং ডকুমেন্ট 59 ত আপোনাক দিব আৰু টায়াৰ চাব পাৰে ভাল হৈ আছে কালাৰ একদম ভাল হৈ আছে কিমান চলিছে 10000 only 10000 কিলোমিটাৰ চলিছে গতিকে ইয়াত প্ৰায় কম সংখ্যক বহুত কম চলা গাড়ী আছে প্ৰায় মই দেখা পাইছো এখন দেখাই দিয়া পালসাৰ 180 220 মডেল হয় এটো 180 হয় 220 মডেল কিন্তু 180 হয় পালসার BS Pro হয় ডবল ABS আছে হয় এটো যদি আপনি 55000 আইব অবশ্যই সব এভরিথিং 55000 চাব পাৰে পালসাৰ 180 220 মডেল হয় কিমান কৈছে 55000 ন ইঞ্জিন সিল পাবো ইঞ্জিন সিল পাবো গাড়ীখন চাব পাৰে আৰু টায়াৰ চাব পাৰে টায়াৰ আপোনাৰ ভাল হৈ আছে আপোনাৰ 80% টায়াৰ হৈ আছে গতিকে টায়াৰৰ চিন্তা নাই এখন দেখাই দিয়া এটা আছে স্প্লেন্ডাৰ প্লাস বহুত বিচাৰে স্প্লেন্ডাৰ প্লাস 2023 চনৰ আপোনাৰ গাড়ী ইঞ্জিন সিল তেলৰ ৰজা হয় এখন আপুনি 2016 কিমান কৈছা 2023 মডেল একদম ভাল কন্ডিশনৰ গাড়ী সুপাৰ স্প্লেন্ডাৰ কি হয় প্লাস স্প্লেন্ডাৰ প্লাস বহুতে বিচাৰে এখন কিমানত ৰাখিছা কিন্তু আজকেটো আপোনাৰ আহিব 60000 আহিব 60000 ন 2023 মডেল ডিজিটাল মিটাৰ ন ডিজিটাল মিটাৰ হয় কিমান চলিছে 18000 চলিছে ন 18000 চলিছে 2023 মডেল আৰু কিমান পইচা আস্কিংটো 60000 ন 60000 লৈ আহিলে আপুনি এখন ল'ব পাৰিব আৰু নিশ্চয় কিবা নেগোশিয়েবল এটা কৰিব এখন দেখাই দিয়া এটা NS 125 2023 চনৰ মডেল NS 125 বহুতে কমেন্ট কৰিছিল যে NS দেখাব লাগে তো NS 125 এখন আপোনাৰ কালাৰ চাব পাৰে বিৰাট ইউনিক কালাৰ হয় খুব কম দেখা পোৱা যায় এই কালাৰ এই কালাৰ মানে কমই আছে মাৰ্কেটত কম দেখা যায় গতিকে গাড়ী কন্ডিশন ধুনিয়া কালাৰ একদম ধুনিয়া ভিডিও যিমান দেখা পাইছে যিমান ধুনিয়া দেখা পাইছে ইমান ৰিয়েলিটিটো ইমান জেলিকি আছে হয় ইঞ্জিন সিল পাবো মাত্ৰ 17000 কিলোমিটাৰ ৰানিং 17000 only 17000 কিলোমিটাৰ চলিছে এখন NS 125 কিমানৰ মডেল 2023 মডেল NS 125 কালাৰ ধুনিয়া only 17000 কিলোমিটাৰ চলিছে আস্কিং ৰাখিছে 72000 এখন লবলে আপুনি 72000 লৈ আহিব লাগিব হয়তো ইয়াতকে কমতো আপুনি লৈ যাব পাৰে নেগোশিয়েবল কৰি আৰু এখন দেখাই দিয়া এটো আছে NS 125 এটো 24 কব আৰু 23 লাষ্টৰ একেবাৰে ডিসেম্বৰ মাহৰ হয় NS 125 এটো মাত্ৰ 20000 ৰানিং আছে 20000 চলিছে NS 125 হয় 2023 লাষ্টৰ ন 23 মানে 24 কব পাৰে 2023 লাষ্টৰ মডেল NS 125 20000 কিলোমিটাৰ কিমান লৈ আহিব লাগিব এখন এটো দিন আমরা 65 কৰি দিম 65 ন 65 সিল আছে ইঞ্জিন সিল আছে 65000 লৈ আহিলে এখন আপুনি নিব পাৰিব এখন আৰু এখন আছে এটো আছে NS 160 হয় 2022 চনৰ মডেল এটো আপোনাৰ ৰানিং হল 42000 NS 160 হয় ন 42000 চলিছে নেকি কিমান পইচা আছে এখনৰ এটো 75000 টায়াৰ দেখাই দিছো মই টায়াৰ ভাল হৈ আছে আৰু অলপ আন্ধাৰ হৈ আছে গতিকে ভিডিও কলৰ অলপ ড্ৰপ হ'ব পাৰে আপুনি এটো অলপ বুজিব কিমান কৈছা 160 75000 2022 লাষ্টৰ মডেল 2022 মডেল NS 160 78 ন 75000 এখন আস্কিং আছে রানিং হল 42 ন 42000 চলিছে গ্ল্যামার BS Pro হয় 2019 মডেল হয় আপোনাৰ গুড কন্ডিশন আছে সিল ইঞ্জিন সিল মাত্ৰ 17000 কিলোমিটাৰ ৰানিং only 17000 ন আপোনাৰ গ্ল্যামার only 17000 কিলোমিটাৰ চলিছে যেহেতু তেলৰ মাইলেজ খুবই ভাল গ্ল্যামাৰৰ বহুতে বিচাৰে গ্ল্যামাৰ লাগে BS4 লাগে আপুনি এখন লৈ যাব পাৰিব কিমান লৈ আহিব লাগিব ভিউয়াৰ্স এটো আপোনাৰ 48000 আহিব 48000 লৈ আহিলে আপুনি এখন লৈ যাব পাৰে কাগজ পাতি আপোনাৰ চিন্তা নাই ইনক্লুডিং ডকুমেন্টেশন কোৱা হৈছে আৰু আহিলে নিশ্চয় কিবা এটা কিমান আস্কিং আছে তাতকে নিশ্চয় কমত হ'ব অন টেবল বহিলে হয় নেগোশিয়েবল হয় চাব পাৰে কিমান ষ্টকত ৰখা হৈছে বহুত ধুনিয়া ষ্টকত আপডেট কৰা হৈছে গাড়ী বহুত আছে আপুনি আহিলে নিশ্চয় ইয়াৰ পৰা এখন গাড়ী লৈ যাব পাৰিব এফালে আছে আপোনাৰ জাৱা 2022 চনৰ একদম মানে যে গাড়ীখন ধুৱাই নাই 3-4 দিন হৈছে আনিবলৈ ভিতৰত সোমাই দিছো ধুৱাই নাই যাত্ৰা হৈ আছে গাড়ীখন সাফা কৰা হোৱা নাই মই তথাপিও দেখুৱাই দিছো কিয়নো ভাল গাড়ী দেখুৱাব লাগে জাস্ট আহিছে 3-4 দিন হৈছে এতিয়ালৈকে সাফা কৰিব পৰা নাই টাইম হোৱা নাই চাগে হয় এখন কিমান চনৰ মডেল এটা আপোনাৰ 22 লাষ্টৰ 2022 লাষ্টৰ যেহেতু বহুত ধুলি জমা হৈ আছে মুছিলে বহুত ধুনিয়া সাফা হৈ দেখা যাব বহুত ভাল কন্ডিশনৰে হৈ আছে গাড়ীখন চাব পাৰে ৰানিং মাত্ৰ 21000 21000 ন 21000 কিলোমিটাৰ চলিছে আৰু ধুনিয়া কন্ডিশনৰ গাড়ী
2023 মডেল ন না 22 সরি 2022 লাষ্টৰ হয় কিমান আস্কিং এটো 82000 আহিব 82000 ন 82000 এখন আপুনি লৈ যাব পাৰিব আৰু এখন দেখাই দিবা 220 220 2021 মডেল হয় 220 BS6 একদম 25000 কিলোমিটার রানিং ইঞ্জিন সিল আছে 25000 চলিছে ন 25000 কিলোমিটার ইঞ্জিন সিল হয় হয় 2000 কিমান মডেল কৈছা 2021 মডেল ইঞ্জিন সিল হৈ আছে 220 বহুতে বিচাৰে আৰু টায়াৰো ভাল হৈ আছে ইঞ্জিন সিল পাব ন ইঞ্জিন সিল কিমান আস্কিং এখন এটা আপোনাৰ 72000 আহিব 72000 ন তো 72000 টকা এখন আস্কিং আছে কিন্তু আহিলে নিশ্চয় নেগোশিয়েবল পৰিব এটা কমিব নিশ্চয় নেগোশিয়েবল হ'ব ভাল কন্ডিশনৰ গাড়ী আপুনি আহিলে নেগোশিয়েবল মূল্যত লৈ যাব পাৰিব হয় আমাৰ আৰিফ মটৰছৰ পৰা আৰু এখন আছে গ্ল্যামাৰ BS6 এর হয় এটা আপোনাৰ 2021 মডেল হয় ইঞ্জিন সিল এক পয়সা কাম না গেল তেল ভরাব চলাবো তেল ভৰাব লাগে আৰু চলাব লাগে 21 মডেল ন 21 মডেল কিমান আস্কিং এখনৰ এটা 52000 আহিব 52000 গাড়ী একদম ধুনীয়া কন্ডিশন মই একদম দেখাই দিছো 2021 না 21 মডেল কিন্তু ধুনীয়া কন্ডিশন একদম 23 দৰা হৈ আছে 24 দৰা হৈ আছে গাড়ী কন্ডিশন ধুনীয়া এখন এটা আছে গ্ল্যামার আস্কিংটো কিমান কৈছিল এটা 52000 ন আৰু আছে এটা আছে BS4 গ্ল্যামার 2018 মডেল হয় এটা গুড একদম গুড কন্ডিশন BS4 গাড়ি তো কবই না লাগে ইঞ্জিন লাগা লাগে বহুত দুনিয়া হৈ আছে এটা 50000 আহিব ইনক্লুডিং ডকুমেন্ট 50000 টকা এখন আপুনি লৈ যাব পাৰিব গ্ল্যামাৰ এখন দেখাই দিয়া এন্টক এটা এন্টক 2023-24 মডেল হয় একদম গুড কন্ডিশন হৈ আছে মানে দুৱাই নাই এটা বাইরে থৈ দিছো যেটো ৰাস্তাৰ লগত আছে ধুলাবালি জমা হৈ আছে কিমান 24 মডেল এটা হ'ব 75000 এন্টক 125 আপুনি লবলৈ আহিব পাৰে কিমান মডেল কৈছা 24 মডেল পালসার দেখাই দিয়া এটা পালসার আছে BS4 হয় এটা 20 মডেল আপুনি যদি নিয়া কাগজপত্র লৈ মই 50000 কৰি দিম 50000 50 লৈ যাব পাৰিব 150 হয় 2020 মডেল কিমান চলিছে এটা আপোনাৰ 22000 কিলোমিটার 22000 ন 22000 কিলোমিটার চলিছে 2020 পালসার 125 150 হয় সরি পালসার 150 only 50000 দি লৈ যাব পাৰিব হয় এখন দেখাবা এটো মেস্টো হয় 2015 মডেল এটো আপোনাৰ কাগজপত্র লৈ আহিব 18000 টকা আহিব 18000 এখন আপুনি 18000 টকা দি লৈ যাব পাৰে 2015 মেষ্ট্ৰো আপুনি 20000 টকাও নহয় 18000 টকা লৈ আহিলে এখন লৈ যাব পাৰিব হয়তো কিমান নেগোশিয়েবল আৰু হ'ব আহিলে ভালেমান নেগোশিয়েবল মূল্যত আপুনি লৈ যাব পাৰে only 18000 এখন আস্কিং ৰখা হৈছে আৰু আহিলে নেগোশিয়েবল পৰিব আৰু এটা আছে MT বহুতে বিচাৰে তো MT 15 কোৱা এখনৰ এটা আপোনাৰ 2020 চনৰ গাড়ী হয় এটা গুড কন্ডিশন হৈ আছে রানিং হল 21000 এখন 21000 কিলোমিটার চলিছে MT15 কিমান মডেল কৈছে 2020 চনৰ 2020 মডেল হয় কিমান আছে BS4 MT মডেল BS4 ন আছে আপোনাৰ 90000 আহিব 90000 টকা আহিব 90000 টকা ন তো 90000 টকা এখনৰ আস্কিং আছে আৰু ইঞ্জিন সিল পাব ইঞ্জিন সিল পাব 2000 কিমানৰ 2020 MT15 হয় কন্ডিশন একদম গুড কন্ডিশন হৈ আছে আৰু ভাল গাড়ী আৰু আছে বাইক এটো আছে পালসার 150 ডাবল ডিসৰ 2023 চনৰ হয় তো গুড কন্ডিশন মাত্ৰ 15000 কিলোমিটার আনি 15000 ন 15000 কিলোমিটার চলিছে এখন আপোনাৰ কিমান মডেল কৈছে এটা হ'ব 80000 আহিব 80000 ন 80000 টকা এখন আস্কিং আছে নেগোশিয়েবল হ'ব কিমান মডেল কৈছে এখন 23 ন 23 মডেল এখন 23 মডেল পালসার 150 লৈ যাব পাৰে only 80000 ন আৰু এটা আছে এন্টক এটা নাম্বার প্লেট লগোৱা না না তো 6 মাহ হ'ল 6 মাহ হৈছে নাম্বার প্লেট লগোৱা নাই তেলকে only 6 মাহ হৈছে এন্টক 125 কিমান চলিছে রানিং হল আপোনাৰ 5000 কিলোমিটার 5000 কিলোমিটার ন only 5000 কিলোমিটার চলিছে লগলে আহিব পাৰে আমাৰ আৰিফ মটৰছত ইয়াৰ এড্ৰেছটো মই পুনৰবাৰ জনাইছো ঢিংগেট আহিব লাগিব ঢিং ৰোডত আপুনি ওভাৰব্ৰিজ নগাঁৱৰ ওভাৰব্ৰিজ ঢিংগেট ওভাৰব্ৰিজ ক্ৰছ কৰি আহিলে হাতৰ ৰাইট সাইডে আপুনি দেখা পাব আৰিফ মটৰছ আৰু অপোজিট সাইডে আছে আমাৰ আইসা হোটেল আৰু বাইক আছে স্কুটি আছে হয় আৰু বাইক স্কুটি বহুত আছে ষ্টকত আপডেট হৈ থাকে যেহেতু একদম মার্কেটত দোকানখন আৰু ইয়াত বাইক স্কুটি আপডেট হৈ থাকে গতিকে আপুনি যদি ভিডিঅ' চাই আছে ভিডিঅ' ক'ৰ পৰা চাই আছে আপুনি য'ৰ পৰাই চাই আছে স্ক্ৰীনত নাম্বাৰ দি আছে দাদাক ফোন কৰক ফোনৰ ৰেছপন্স কৰিব আৰু আমাৰ নগাঁৱৰ এখন ডিলাৰলৈ আহিলে আপুনি ভাল ভাল বাইক স্কুটি পাই যাব কম দামৰ পৰা বেছি দামলৈকে বাইক স্কুটি ৰখা হৈছে ভাল ভাল কন্ডিশনৰ বাইক স্কুটি ৰখা হৈছে ষ্টকত আৰু ফুল আপডেট আছে আৰু কিবা নতুন বাইক আছে নতুন বাইক আছে মানে আনা নাই তো অপচনৰ পৰা লৈছো যেন হয় ইফালে এদিন মান পিছত আহিব আৰু এসপ্তাহ মান লাগিব হয় মানে আৰু বহুত বাইক আছে
গতিকে এটা ভিডিঅ' বহুত লং হৈ যাব, আপোনালোকৰ বৰ হ'ব। গতিকে বহুত বেছি ষ্টকত আৰু বাইক আছে, যি দেখাইছো যিমান দেখাইছো আৰু ইমান আছে বাইক, হয় নে নাই? যিমান দেখাইছো আৰু তাতকে বেছি আৰু বাইক ষ্টকত আছে। আপুনি ফোন কৰক, যিকোনো বাইক লাগে আপুনি ফোন কৰক, ডিটেইলছ সোধক, আপোনাক হয়তো হোৱাটছআপতো প্ৰভাইড কৰি দিব যদি কিবা বাইক লাগে। নাম ক'ব যে এইখন বাইক মোক লাগিছিলে, আপুনি ইয়াত আহিলে সেইখন বাইক পাই যাব পাৰে। গতিকে আপুনি NS 125, NS 160, পালচাৰ, আপুনি গ্লেমাৰ, ছুপাৰ স্প্লেণ্ডাৰ প্লাছ, আপুনি আপাচি, যিকোনো ধৰণৰ বাইক ইয়াত পাই যাব। হয়, দামীৰ পৰা কম দামীলৈ সকলোবোৰ বাইক আছে। আপুনি আহিলে নিশ্চয় ইয়াৰ পৰা বাইক এখন লৈ যাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছো। যদি ফেচবুকত ভিডিঅ'টো চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি ৰাখিব, যাতে এই ধৰণৰ ভিডিঅ' আপুনি মিছ নকৰে। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছো। তেতিয়াহ'লে বাই বাই।